প্ৰাকখনত বিহু নৃত্যৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিকিল চাবুৱাৰ প্ৰতিভাৱান নৃত্য প্ৰতিযোগী। নৃত্যৰ প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ এক অগ্ৰণী অনুষ্ঠান কালাৰ্ছ। উৰিষ্যাৰ পুৰীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰী জগন্নাথ ধাম নৃত্য আৰু সংগীত উৎসৱত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ 7গৰাকীকৈ প্ৰতিযোগীয়ে বিভিন্ন শাখাত নৃত্য প্ৰদৰ্শনেৰে বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। চাবুৱাৰ দৃষ্টি গোস্বামী আৰু কুঁৱলী লেখাৰু শইকীয়া নৃত্যশ্ৰী চক্ৰনয়ন আৰু ৰাজমণি বঁটা লাভ কৰিলে। ধৈত্ৰী ডিঙীয়া আৰু পিংকী সোণোৱালে লোকনৃত্য বিহু, ভাৰত নাট্যম আৰু উপশাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় নৃত্যমণি শ্ৰীক্ষেত্ৰ আৰু ৰাজশ্ৰী বঁটা লাভ কৰিলে। অৰ্পিতা কাশ্যপ, ভিতালী সোণোৱাল আৰু তেহচিন হুছেইনে ক্ৰমে আন্তঃৰাষ্ট্ৰীয় নৃত্যশ্ৰী আৰু চক্ৰনয়ন বঁটাৰে সন্মানিত হ'ল। আনহাতেদি নৃত্য দলটিৰ প্ৰশিক্ষক বিউতি লেখাৰু শইকীয়াক গুৰু গৰিমা সন্মান আৰু কালাৰ্ছ পৰিচালনা সঞ্চালক অমল শইকীয়াক গুৰু গৌৰৱ সন্মান বঁটাৰে বিভূষিত কৰে। এই খবৰ লাভ কৰাৰ পিছতে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজ আনন্দিত উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে চাবুৱাস্থিত কালাৰ্ছ ইনষ্টিটিউট হৈছে এনে এখন প্ৰতিষ্ঠান যি সংগীত নৃত্য আৰু বাদ্যযন্ত্ৰৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলক তথা গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ বাবে এক সঞ্জীৱনী বাট সৃষ্টি কৰি দিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি অনুষ্ঠান মানে আমি প্ৰথমবাৰ বাবে দেই ৰাষ্ট্ৰীয় পৰ্যায়তো মই বেলেগ দল লৈ ৰমৰীয়া হায়াৰ ছেকেণ্ডেৰী তাৰ পৰাও দল লৈ গৈছোঁ আৰু আমাৰ নিজৰ কালাৰ্ছৰ ছাত্ৰ ছাত্ৰীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত আগতে অংশগ্ৰহণ কৰিছে। কিন্তু প্ৰথমবাৰৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ মানে ষ্টুডেণ্টছ আমাৰ ছাত্ৰী 7গৰাকী ছাত্ৰীয়ে পৰিৱেশন কৰিবলৈ সুবিধা পালে। আমি তেওঁলোকক অকণমান উদগনি দি লৈ গৈছিলোঁ আৰু তেওঁলোকে প্ৰতিযোগিতাতহে আচলতে অংশগ্ৰহণ কৰিব গৈছিলে, কিন্তু তেওঁলোকৰ পাৰফৰ্মেঞ্চখিনি ইমানেই ভাল হ'ল যে তেওঁলোকৰ প্ৰতিযোগিতাৰ শাৰীৰ পৰা তেওঁলোকক ডাইৰেক্ট বঁটা শাৰী লৈ মানে তেওঁলোকক তাতে উন্নীতকৰণ কৰি তাতেই বঁটা দিলে তেওঁলোকক। আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে বিভিন্ন বঁটা পাবলৈ সক্ষম হ'ল। তেওঁলোকে তাত নৃত্যশ্ৰী, নৃত্যমণি, ৰাজশ্ৰী, তাৰপাছত আপোনাৰ মোৰ গোটেইকেইটা মনত নাই, চক্ৰনয়ন বঁটা, তাৰপাছত তেনেধৰণে কেইবাটাও বঁটা সকলোকে বিভিন্ন কেটেগৰীত তেওঁলোকক প্ৰদান কৰিছিলে, সক্ষম হৈছিল আৰু পাবলৈ। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে তাত বিহু লোকনৃত্য প্ৰদৰ্শন কৰিছিল, ভাৰত নাট্যম, যিহেতু আমাৰ কালাৰ্ছত ভাৰত নাট্যমটো মূলভাৱে শিকোৱা হয়, ভাৰত নাট্যম পৰিৱেশন কৰিছিল। আৰু তাৰ পাছতে উপশাস্ত্ৰীয় নৃত্য, লোকনৃত্য এইকেইটা নৃত্য প্ৰদৰ্শন কৰিছিল। আৰু আধুনিক নৃত্য প্ৰদৰ্শন কৰিছিলে, আমাৰ ফ্ৰী ষ্টাইল হিপ হপ এনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছিল। আৰু এটা কথা ভাল লাগিছে যে মানে তাত বাহিৰৰ ল'ৰা ছোৱালী যিখিনি আহিছিলে সেইখিনিৰ পৰিৱেশন বহুত উন্নত মানদণ্ডৰ হৈছিল। আমাৰ ল'ৰা ছোৱালীখিনি যেতিয়া তাত মানে পৰিৱেশন কৰি আছিল আমি ভাবিছিলোঁ যে মানে সিহঁতৰখিনি ইমান ধুনীয়া হৈছে, কি হ'ব কি নাই এনেকুৱা ধৰণৰ সন্দেহ এটা আছিলে। কিন্তু সিহঁতৰ সমানেই যে আমাৰখিনিও পৰিৱেশন কৰি সুনাম অৰ্জন কৰিব পাৰিলে আমি মানে একদম নথৈ আনন্দিত।